কেতিয়াবা আমি কেৱল এটা ঘৰ ডিজাইন নকৰোঁ, আমি স্মৃতিক নতুন জীৱন দিওঁ। 1976 চনত গঢ়া এই ঘৰখন প্ৰথমবাৰ দেখোঁতেই আমি বুজি পাইছিলোঁ, এইটো কেৱল এটা পুৰণি ঘৰ নহয়, এটা পৰিয়ালৰ অনেক বছৰৰ স্মৃতি। সময়ৰ লগত ঘৰখন দুৰ্বল হৈ পৰিছিল, ৰেনোভেশ্যনৰ প্ৰয়োজন আছিল। কিন্তু ক্লায়েণ্টৰ এটা কথা আছিল, ঘৰ নতুন হ'ব পাৰে, কিন্তু ইয়াৰ আত্মা যেন হেৰাই নাযায়। সেয়াই আমি পুৰণি উষ্ণতা অক্ষুণ্ণ ৰাখি ঘৰখন নতুন ৰূপ দিলোঁ। আহল বহল কিটচেন, শান্তিৰ মন্দিৰ, পৰিয়ালৰ বাবে এটা আধুনিক ব্ৰেকফাষ্ট কাউণ্টাৰ আৰু ধুনীয়া লিভিং ৰুম। প্ৰতিটো ডিজাইনৰ পাছত আছিল এটাই ভাৱনা, স্মৃতিবোৰ লগত নতুন জীৱন জৰা। আজি এই ঘৰখন কেৱল এটা সুন্দৰ ইণ্টেৰিয়ৰ নহয়, এইটো এটা ঘৰ যিখনত অতীত আৰু বৰ্তমান একেলগে জীয়াই আছে। কাৰণ আমাৰ বাবে ভাল ইণ্টেৰিয়ৰ মানে কেৱল ডিজাইন নহয়, এটা পৰিয়ালৰ সপোনক সন্মান দি নতুন ৰূপ দিয়া।